নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আসাম পুলিচ ফাউণ্ডেশ্যন বেটছলৈ আৰু বন্ধুসকল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ মেথছৰ 34 নম্বৰ ক্লাছটো আৰু খুবেই সুন্দৰ এটা ক্লাছ আজি পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি এই ক্লাছটোত আমি পুনৰ আলোচনা কৰিম ডেচিমেল ফ্ৰেকশ্যনৰ ওপৰত যোৱা ক্লাছটোত ইয়াৰে পাৰ্ট 1 আপোনালোকৰ মাজলৈ আগবঢ়াইছিলোঁ আৰু আজি ইয়াৰে পাৰ্ট 2 আপোনালোকৰ মাজলৈ লৈ আহিছোঁ একদমে বহুতেই বেছি মজাদাৰ হ'বলৈ গৈ আছে আজিৰ এই ক্লাছটো গতিকে সকলোৱে ক্লাছটো সম্পূৰ্ণকৈ চাব কোনেও কতোৱে স্কিপ নকৰিব একদম নেক্সট লেভেলৰ কনসেপ্ট আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গতিকে বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে প্ৰতিদিনৰ দৰে আজিও আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে যদি আপোনালোকে যিকোনো ধৰণৰ এডুকেশ্যনেল ইনফৰমেশ্যন মেথছৰ যদি আপোনালোকে বিভিন্ন ধৰণৰ কুৱেশ্যন এনসাৰ আৰু যদি মেথছৰ কুইজত আপোনালোকে অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰে তাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু বন্ধুসকল এই ভিডিঅ'টো আপোনালোকলৈ প্ৰেৰণ কৰাত মোক বিশেষভাৱে সহায় কৰিছে অসমৰ আগশাৰীৰ শিক্ষা অনুষ্ঠান ভদ্ৰা আইএছ একাডেমীয়ে বন্ধুসকল এতিয়া পোনে আমি আগবাঢ়িছোঁ ক্লাছৰ মাজলৈ আৰু ইয়াতে নিশ্চয় আপোনালোকে সকলোৱে এখন তালিকাৰ নিচিনা চাৰ্ট এখন দেখিছে হয়নে মানে ইয়াত মই লিখিছোঁ ধুনীয়াকৈ ডেচিমেল ফ্ৰেকশ্যন আৰু এই ডেচিমেল ফ্ৰেকশ্যনৰ সম্পূৰ্ণ কনসেপ্টটো ইয়াত মই তুলি ধৰিছোঁ আৰু যদি আপোনালোকে এই চাৰ্টখন অন্তত মনত ৰাখিব পাৰে তেতিয়াহ'লে আপোনালোকৰ ডেচিমেল ফ্ৰেকশ্যনৰ গোটেই কনসেপ্ট ক্লিয়াৰ বুলি আপোনালোকে ধৰি ল'ব পাৰে মই যোৱা ক্লাছতো আপোনালোকক কৈছিলোঁ এই একেইখিনি কথা আজি অকণমান আপোনালোকৰ মোৰ লগত মই ৰিভিজন কৰিছোঁ খুব ভাল লাগিব আপোনালোকে ধুনীয়াকৈ চাই থাকক যে মই যোৱাকালি আপোনালোকক কি কৈছিলোঁ যে আমাৰ যিটো ডেচিমেল ফ্ৰেকশ্যন আছে মানে দশমিক ভগ্নাংশ আমাৰ যিটো আছে এই দশমিক ভগ্নাংশক আমি মূলত কেইটা ভাগত ভগাব পাৰোঁ বোলে দুটা ভাগত ভগাব পাৰোঁ কি আছিলে প্ৰথমটো আছিলে আমাৰ টাৰ্মিনেটিং ডেচিমেল ফ্ৰেকশ্যন হয়নে প্ৰথমটো পাৰ্ট আছিলে ইয়াৰে টাৰ্মিনেটিং ডেচিমেল ফ্ৰেকশ্যন আৰু ইয়াৰ বেলেগ পাৰ্টটো কি আছিলে নন টাৰ্মিনেটিং ডেচিমেল ফ্ৰেকশ্যন নিশ্চয় যোৱা ক্লাছত আপোনালোকে এইখিনি কথা ধুনীয়াকৈ বুজিব পাৰিছিলে হয়নে মানে মই কি কৈছিলোঁ যে জেনেৰেলি আমাৰ যিটো দশমিক ভগ্নাংশ হয় সেই দশমিক ভগ্নাংশসমূহক আমি মূলত দুটা ভাগত ভাগ কৰিছিলোঁ এটা হৈছিলে আমাৰ সসীম দশমিক ভগ্নাংশ আৰু আনটো কি আছিলে অসীম দশমিক ভগ্নাংশ এতিয়া কোনবিলাক সসীম দশমিক ভগ্নাংশ আছিল যিবিলাকৰ হৰটো 2 5 নাইবা 2 আৰু 5ৰ পূৰণফল নাইবা 2 আৰু 5ৰ ঘাতৰ পূৰণফল হিচাপে থাকে সেইবিলাকক আমি কি বুলি কৈছিলোঁ বোলে টাৰ্মিনেটিং ডেচিমেল ফ্ৰেকশ্যন যেনে মই পুনৰ দুটামান আপোনালোকৰ লগত আজি উদাহৰণ দি দিছোঁ যেনে আমি 2 ভাগৰ 1 ল'ব পাৰোঁ হয়নে যেনে আমি ধৰি লোৱা কি বুলি কয় 25 ভাগৰ আমি 7 ল'ব পাৰোঁ হয়নে নহয় নাইবা আমি 4 ভাগৰ 3 ল'ব পাৰোঁ হয়নে এইবিলাক কি হয় একোটা টাৰ্মিনেটিং ডেচিমেল ফ্ৰেকশ্যন এনেকুৱা অসংখ্য আছে আমি কেৱল জাষ্ট তিনিটা ইয়াত উদাহৰণ লৈছোঁ তাৰ মানে এই তিনিটাই যে থাকিব তেনেকুৱা নহয় অসংখ্য পৰিমাণৰ টাৰ্মিনেটিং ডেচিমেল ফ্ৰেকশ্যন আছে তাৰ মানে এই যিকেইটা ভগ্নাংশ ইয়াতে মই লিখিছোঁ এই ভগ্নাংশ কেইটাৰ যদি আমি উত্তৰটো উলিয়াও তেতিয়াহ'লে ইয়াৰ যিটো আমি মূল পাম সেইটো কি হ'ব দশমিকৰ পিছত মানে কি হ'ব নিৰ্দিষ্ট এটা দুটা বা তিনিটা ঘৰৰ ভিতৰত ই শেষ হৈ যাব মানে ওলাই নাথাকে ঠিক আছে ইয়াৰে উত্তৰটো এটা সময়ত ধুনীয়াকৈ শেষ হৈ যাব কিন্তু যিবিলাক নন টাৰ্মিনেটিং হয় মানে যিবিলাক অসীম দশমিক ভগ্নাংশ হয় সেইবিলাকৰ মূলটো আমি শেষ কৰিব নোৱাৰোঁ সেইবিলাক ওলাই থাকে কলৈকে ওলাই থাকে আমি সেইটোও নাজানো যেনে এইবিলাক কেনেকুৱা হ'ব পাৰে জানেনে যোৱাকালি মই কৈছিলোঁ আপোনালোকক যে 3 ভাগৰ 1 হ'ব পাৰে ধৰি লওক আপোনালোকে 7 ভাগৰ 2ও ৰাখিব পাৰে 7 ভাগৰ 3ও ৰাখিব পাৰে এনেকুৱা মানে হৰবিলাক এইবাৰ 2 5 বা 2 5ৰ পূৰণফল হ'ব নালাগিব বাকী যিকোনো হ'ব পাৰে ধৰি লওক আপোনালোকে যদি ইচ্ছা কৰে ইয়াতে আপোনালোকে 13 ভাগৰ 8ও দিব পাৰে এনেকুৱা মানে তো এইবিলাক ভগ্নাংশক কি হয় আমি কম নন টাৰ্মিনেটিং ডেচিমেল ফ্ৰেকশ্যন হয়নে গতিকে আপোনালোকে বুজি পালে কমসে কম আজি পুনৰ যে টাৰ্মিনেটিঙৰ উত্তৰটো আমি শেষ কৰিব পাৰোঁ দশমিকৰ পিছত আৰু নন টাৰ্মিনেটিঙৰ উত্তৰটো আমি দশমিকৰ পাছত শেষ কৰিব নোৱাৰোঁ গতিকে ইয়াক আমি কি বুলি ক'ম অসীম দশমিক ভগ্নাংশ বুলি ক'ম এতিয়া চাওক এই যিটো অসীম দশমিক ভগ্নাংশ আছিল এইটোক আমি পুনৰ দুটা ভাগত ভাগ কৰিছোঁ কি আছিলে যে ইয়াৰ এটা ভাগ আছিলে ৰেকাৰিং মানে মই যোৱাকালি কি কৈছিলোঁ আপোনালোকক নিৰৱধি বুলি কৈছিলোঁ ন তেনেকুৱাকৈ কৈছিলোঁ মই যোৱাকালি আপোনালোকক যে সাৱধি বুলি কৈছিলোঁ এইটো হয়নে মানে ইয়াৰ অসমীয়া একদম প্ৰপাৰ মিনিংটো মই গম পোৱা নাছিলোঁ কিন্তু এজনে কমেণ্ট কৰি কমেণ্টৰ জৰিয়তে ইয়াৰ মানে নামটো জনাইছিলে চাগে পৌনঃপৌনিক বুলি কৈছিলে হয়নে গতিকে ৰেকাৰিং মানে হয়তো পৌনঃপৌনিকটো মিলিছে বাৰু সেইটো হ'ব লাগে আৰু সাৱধি বুলিও মই এখন কিতাপত পাইছিলোঁ সেইটো আই থিংক হ'ব লাগে গতিকে অসমীয়া মিনিংটো যিয়ে নহওক কিয় ইংৰাজী মিনিংটো যিয়ে নহওক কিয় ইয়াৰ অৰ্থটো কিন্তু আমাক লাগিব অৰ্থটো একদম ইম্পৰ্টেণ্ট কিয়নো ৰেকাৰিং মানে কি হয় যে ইয়াতে চাওক
এই যেটো মই ইয়াতে 3/1 ভগ্নাংশ লৈছো এই 3/1টো যেতিয়া আমি মূল উলিয়াম তাৰ মানে যেতিয়া আমি 1ক 3 ৰে হৰণ কৰিম তেতিয়া তাৰ উত্তৰটো আমি কি পাম তেতিয়া তাৰ উত্তৰটো আমি এনেকুৱাকে পাম যে 0.3333 ... অসংখ্য 3 ওলাই থাকিব তাৰ মানে কি ইয়াতে ৰেকাৰিং হৈছে বস্তুটো কি ওলাই আছে মানে কি শেষ হোৱা নাই হয় নে নহয় আৰু কি হৈছে ৰিপিট হৈ আছে মানে যেটো ওলাইছে 3টো ওলাইছে তো 3এ ওলাইছে তো এনেকুৱা ধৰণৰ পৌনঃপৌনিকভাৱে এটা মানে নিৰ্দিষ্ট সিৰিজ ইয়াতে কি হৈছে ওলাই আছে ঠিক আছে আৰু যদি আমি নন ৰেকাৰিংত যাও তেতিয়াহলে নন ৰেকাৰিং কোনবিলাক হ'ব তো নন ৰেকাৰিংও আমি কিছুমান পাম তো নন ৰেকাৰিং বিলাক জেনেৰেলি ধৰি লওক আপোনালোকে 7/2টো ল'ব পাৰে হয় নে নহয় 7/2টো যেতিয়া আপোনালোকে কৰিব তেতিয়া আপোনালোকে কি পাব ইয়াৰে সাগে এনেকুৱা পাব হয় ন যে 0.28 তাৰপিছত 5 7 1 4 তো এনেকুৱা ধৰণৰ আপোনালোকে বেলেগ পাই থাকিব মানে এইকেইটা আকৌ ইপিনে যায় কিনে মানে 1 4 2 8 5 7 এনেকুৱা ধৰণৰ কিবা কিবি ৰিপিট হৈ থাকিব তাৰ মানে কি নিৰ্দিষ্টভাৱে কি আপোনালোকে ইয়াত যেনেকুৱা ধৰণৰ ৰেকাৰিং হৈ আছে ঠিক এনেকুৱা ধৰণৰ ৰেকাৰিং হোৱা নাই ইয়াত কি হৈছে মানে বস্তুটো কি ৰেকাৰিংটো মানে ডাইৰেক্টলি মিলা নাই তো ইয়াক আমি কি কৰিছো নন ৰেকাৰিং বুলি কৈছো অপৌনঃপৌনিক বুলি কৈছো ঠিক আছে এতিয়া আপোনালোকে চাব এখিনিলৈকে তো কনসেপ্টটো ক্লিয়াৰ কৰিব পাৰিছে আপোনালোকে ৰেকাৰিং আৰু নন ৰেকাৰিংলৈকে আপোনালোকৰ কনসেপ্টটো ধুনীয়াকৈ ক্লিয়াৰ কৰিব পাৰিছে যে ইয়ালৈকে আমাৰ কনসেপ্টখিনি এনেকুৱা হয় মানে ৰেকাৰিংখিনি কি হয় পৌনঃপৌনিকভাৱে ওলাই থকা সংখ্যাটো বাৰে ওলাই আছে আৰু নন ৰেকাৰিং মানে পৌনঃপৌনিকভাৱে ওলোৱা নাই হয় ওলাই আছে ইয়াৰেও আপোনালোকে মূলটো ইয়াতে শেষ কৰিব পৰা নাই ডটকে ইয়াতো ওলাই আছে কিন্তু ইয়াত ওলাই থকা মানে নন ৰেকাৰিংত ওলাই থকাবিলাক কি আছে পৌনঃপৌনিকভাৱে ওলোৱা নাই সেইবিলাক কি হৈছে এবাৰ যদি 2 ওলাইছে নেক্সট 8 আকৌ 5 আকৌ 7 তাৰপিছত 1 4 ন ঠিক তেনেকুৱাকৈ ওলাইছে কিন্তু ইয়াত 3 ওলাইছে দেন 3এ ওলাইছে 81 তো এইবিলাক কি হয় ৰেকাৰিং হয় ঠিক আছে কনসেপ্টটো বুজিছে আপোনালোকে সকলোৱে কনসেপ্টটো বুজিছে তো এতিয়া চাওক ইয়াৰে এই যেটো ৰেকাৰিং নন টাৰ্মিনেটিং ডেসিমেল ফ্ৰেকশন বা কি আছিল পৌনঃপৌনিক আমি যদি অসীম দশমিক ভগ্নাংশ বুলিও কও তেতিয়াহলে ইয়াৰ আকৌ দুটা ভাগ আছে এই গোটেইখিনি কনসেপ্ট ধুনিয়াকৈ লব মানে ইয়াক আকৌ আমি কি দুটা ভাগত ভাগ কৰিছো এটা হৈছে পিওর ৰেকাৰিং এটা কি লৈছো আমি এটা একদম ধুনিয়াকৈ লৈছো এটো পিওর ৰেকাৰিং আৰু আনটো আমি কি লৈছো মিক্স ৰেকাৰিং এতিয়া পিওর ৰেকাৰিং আৰু মিক্স ৰেকাৰিং কি মই হেতু ধুনিয়াকৈ বুজাই দিছো চাব যে যেতিয়া আমি পিওর ৰেকাৰিংৰ কথা কম পিওর ৰেকাৰিং মানে কি নিৰ্দিষ্ট এটা যিকোনো সংখ্যা বাৰে ৰিপিট হ'ব লাগিব তাক আমি কি বুলি কম পিওর ৰেকাৰিং বুলি কম এতিয়া এটা সংখ্যা ৰিপিট হোৱা আমি যদি ভগ্নাংশ উলিয়াও তেতিয়াহলে কি উলিয়াব পাৰিম আপোনালোকে উলিয়াব পাৰে এইটো যেটো মই বহুত বাৰ উদাহৰণ দিলো 3/1 হয়নে তো 3/1 বুলি কোৱাৰ লগে লগে আপোনালোকে কি পাব ইয়াতে আপোনালোকে পাব 0.3333 এনেকৈ ওলাই থাকিব তো এইটো কি হয় এইটো হ'ব আপোনালোকৰ পিওর ৰেকাৰিং হ'ব ঠিক আছে মানে কি ইয়াতে আপোনালোকে বাৰে 3 এনেকুৱাকৈ পাই আছে ইয়াত আপোনালোকে কেতিয়াও বেলেগ পোৱা নাই বা আপোনালোকৰ এনেকুৱাকৈ হ'ব পাৰে যে যদি আপোনালোকে 0.111 এনেকুৱাকৈ পাই থাকে তো এইটো কি হ'ব এইটো পিওর ৰেকাৰিং হ'ব নাইবা যদি আপোনালোকে 0.2222 এনেকুৱাকৈ আপোনালোকে ডট পাই থাকে ধুনিয়াকৈ তো এইটো কি হ'ব এইটো আপোনালোকৰ পিওর ৰেকাৰিং ডেসিমেল ফ্ৰেকশন হ'ব বুজিছেনে কনসেপ্ট বিলাক ধুনিয়াকৈ ক্লিয়াৰ কৰি কৈ থাকক আপোনালোকে এতিয়া চাওক যে যদি আপোনালোকে এতিয়া মিক্স ৰেকাৰিং ক'ব লাগে এইবিলাক আমি গম পালো এইবিলাক কি হয় পিওর ৰেকাৰিং হয় এইবিলাক কি বুলি ক'লো আমি এইবিলাক পিওর ৰেকাৰিং হয় কিন্তু এতিয়া যদি আমি মিক্স ৰেকাৰিংৰ মাজলৈ আহিবলৈ তেতিয়াহলে মিক্স ৰেকাৰিং কোনবিলাক হ'ব মিক্স ৰেকাৰিং বিলাক এনেকুৱা হ'ব যে ইয়াতে ৰেকাৰিংও হ'ব লাগিব তেওঁলোকে কিন্তু মিক্স থাকিব লাগিব ধৰি লওক 0. মই ইয়াতে কি লৈছো যে ইয়াতে 0.2 লৈছো প্ৰথমটো তাৰ পিছত 2টো ৰিপিট নহল হল কোনে 3 ৰিপিট হৈ থাকিল প্ৰথমটো যেনেকৈ আছে তেনেকৈ থাকি গল পাছৰটো 3 মানে ই ৰিপিট হৈ থাকিল গতিকে এইটোক আমি কি বুলি কম এইটোক কম আমি মিক্স ৰেকাৰিং ফ্ৰেকশন ঠিক আছে নাইবা ধৰি লওক কেতিয়াবা আপোনালোকে এনেকৈ পাব পাৰে এনে আৰু উদাহৰণটো মই লৈ লৈছো যে 0.533333 তো এনেকুৱাকৈ এই যিমানবিলাক সংখ্যা ওলাই থাকিব এইবিলাক আপোনালোকে কি পাব এইবিলাক আপোনালোকে পাব যে মিক্স ৰেকাৰিং ডেসিমেল ফ্ৰেকশন হয়নে যিকোনো উদাহৰণ আপোনালোকে ল'ব পাৰে ধৰি লওক মই 3 টো ললো তাৰ পিছত 4 এইবিলাক তো এইবিলাক কি হয় মিক্স ৰেকাৰিং ডেসিমেল ফ্ৰেকশন এতিয়া চাওক ইয়াতে এটা ধুনিয়া কনসেপ্ট আপোনালোকে এতিয়া পাব যে ইয়াতে মই ধুনিয়াকৈ কি লিখিছিলো যে 3/1 মানে কি হয় 0.3333 হয়নে এতিয়া 0.111 এনেকুৱাকৈ আপোনালোকৰ কোৱেশ্চন দি দিলে দি কিনে সুধিলে ইয়াতে যে
এই যি 111 বুলি আছে ইয়াৰে যদি আমি দশমিকত নিলিখি যদি এইটো আমি ফ্ৰেকশ্যনত লিখোঁ ইয়াক যদি আমি x ভাগৰ y এনেকুৱা ষ্টাইলত যদি আমি লিখোঁ তেতিয়াহ'লে ইয়াতে x আৰু y ৰ মান কি হ'ব যাৰ মূলটো কি হ'ব লাগিব 0.111 এনেকৈ ওলাই থাকিব ইয়াৰ শেষ নাই মানে কেনেকৈ কৰিম যোৱাকালি মই অকণমান বুজাইছিলোঁ হয়নে আজি পুনৰ সেইখিনি কনচেপ্টে মই ধুনীয়াকৈ বুজাই দি আছোঁ চাব যে ইয়াত বাৰে বাৰে একটো ৰিপিট হৈ আছে বাৰে বাৰে ওলাই আছে কোনে ওলাই আছে বোলে 1 ওলাই আছে গতিকে ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ বোলে 0.1 আৰু তাৰ ওপৰত আমি কি দিব পাৰোঁ আমি বাৰ চিনডাল লটকাই দিব পাৰোঁ মানে কি আছে এই যিডাল চিন এই চিনডালক মই কি বুলি কৈছিলোঁ ছুপাৰ পাৱাৰ মানে আপোনালোকে শক্তিমান বুলিও ভাবিব পাৰি বোলে এইডাল কি হয় বোলে শক্তিমান হয় কাৰণ কিয় মই সেইটোও কৈ আছোঁ কিয় মই শক্তিমান নাম দিছোঁ ধুনীয়াকৈ বুজাই দিছোঁ চাব যে জেনেৰেলি আমি কাৰ ওপৰত এই শক্তিমান চিনডাল দেখিবলৈ পাইছোঁ বোলে 1ৰ ওপৰত হয়নে আমি কাৰ ওপৰত দেখিবলৈ পাইছোঁ 1ৰ ওপৰত গতিকে মই ইয়াতে 1টো ধুনীয়াকৈ লিখি লৈছোঁ ধুনীয়াকৈ চাই থাকিব এতিয়া 1ৰ ওপৰত কি আছিলে বোলে শক্তিমান পাৱাৰ আছিলে এতিয়া এইটো আমি ৱাইৰ মান পাই গ'লোঁ কিন্তু এক্সৰ মান যেতিয়া উলিয়াম তেতিয়া কি হৈ যাব জানেনে এই ছুপাৰ পাৱাৰডালে তলত নামি আহিব আহি কিনে কি হৈ যাব ই চিধা চিধি একদমে 9 হৈ যাব মানে কথাটো কেনেকুৱা যে যদি যিকোনো এটা সংখ্যাৰ ওপৰত যদি এই শক্তিমান পাৱাৰডাল থাকে তেতিয়াহ'লে তলত এটা 9 আহিব যদি কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে 2 1 ইয়াৰ ওপৰত এইডাল ওলাই আছে তো এতিয়া কি হ'ব মানে দুটা সংখ্যাৰ ওপৰত যদি এই শক্তিমান চিনডাল থাকে তেতিয়াহ'লে ইয়াক আপোনালোকে কি লিখিব ওপৰত যি থাকিল মানে কি থাকিল ওপৰত বোলে 21 থাকিব যি থাকিল কেনেকৈ থাকিব পাৰিব হয়নে তলত কি থাকিব তলত তেতিয়া 19 হৈ যাব ঠিক এনেকুৱা ধৰণে আমি কি কৰিব লাগিব ইয়াৰ ভগ্নাংশবিলাক বনাব লাগিব হয়নে কনচেপ্টবিলাক বুজি পাইছে যদি কেতিয়াবা কি হয় বোলে ইয়াৰে তিনটাৰ ওপৰত এই মানে শক্তিমান পাৱাৰডাল আছে 1 2 3 ইয়াৰ তিনটাৰ ওপৰত কি আছে শক্তিমান পাৱাৰ লাগি আছে গতিকে এই যিডাল শক্তিমান পাৱাৰ এডালটো নোহোৱা কৰিব লাগিব হয়নে নহয় নোহোৱা কৰিলে ওপৰত কি থাকিব বোলে 1 2 3 থাকিব তলত থাকিব তিনটা 9 নামি আহিব তো কনচেপ্টবিলাক ধুনীয়াকৈ ক্লিয়াৰ হৈ গৈছে তিনটা 9 কিয় পালোঁ বোলে তিনটা সংখ্যাৰ ওপৰত এই শক্তিমান পৰি আছে সেইবাবে আমি ইয়াতে তিনটা 9 পাইছোঁ ইয়াতে দুটা 9 কিয় পাইছোঁ দুটা সংখ্যাৰ ওপৰত শক্তিমান লাগি আছে তো দুটা 9 পাইছোঁ একেদৰে ইয়াতে এটাৰ ওপৰত লাগি আছে দেন আমি কি ল'ম এটা 9 ল'ম অৰ্থাৎ আমি ইয়াৰে যিটো উত্তৰ সেইটো আমি কি পাম সেইটো আমি পাম 9 ভাগৰ 1 যেনেকৈ এইটো 3 ভাগৰ 1 মানে আমি বাৰে বাৰে 3 3 3 3 লিখিছিলোঁ একেদৰে এতিয়া 9 ভাগৰ 1 মানে আমি কি পাম উত্তৰটো 0.111 এনেকৈ ওলাই থাকিব কনচেপ্টটো ক্লিয়াৰ একেদৰে যদি আপোনালোকে এইটো কৰে মানে 0.2222 ইয়াৰে যদি আপোনালোকে মূল উলিয়াব লাগে মানে মেইন ভগ্নাংশটো উলিয়াব লাগে কি উলিয়াব প্ৰথমতে আপোনালোকে ইয়াক 2 বাদ দি দিয়ক এইবিলাক ডটবিলাক বাদ দি দিয়ক চিধা চিধি আপোনালোকে ইয়াক সৰু কৰি লিখক বোলে 0.2 আৰু ওপৰত শক্তিমান পাৱাৰ হয়নে এতিয়া আপোনালোকে ধুনীয়াকৈ সকলোৱে কৰিব পাৰিব কাৰণ কি আছে কাৰ ওপৰত শক্তিমান পাৱাৰ আছে বোলে 2ৰ ওপৰত তো শক্তিমান পাৱাৰ তলত নামি সেইখিনি কি হৈ যায় বোলে 9 হৈ যায় হয়নে তো কনচেপ্টখিনি এনেকুৱা আছিলে অৰ্থাৎ আমি কি পালোঁ ইয়াৰে যিটো মানে ফ্ৰেকশ্যন সেইটো আমি কি পালোঁ 9 ভাগৰ 2 পালোঁ আৰু ইয়াৰ উত্তৰটো কি হ'ব 0.222 তো এনেকুৱা ধৰণৰ কেতিয়াবা কুৱেশ্যন আপোনালোকৰ পৰীক্ষাত আহিব পাৰে যে এনেকুৱাকৈ দশমিকত দিয়া থাকিব আৰু আপোনালোকক ফ্ৰেকশ্যনত উলিয়াব দিব নাইবা কেতিয়াবা কি কৰিব পাৰে এনেকুৱাকৈ ফ্ৰেকশ্যনত দিয়া থাকিব পাৰে আপোনালোকক দশমিকত এনেকুৱাকৈ উলিয়াই দিব পাৰে গতিকে কনচেপ্টবিলাক আপোনালোকে ধুনীয়াকৈ ক্লিয়াৰ কৰি ৰাখক সকলোৱে ধুনীয়াকৈ ক্লিয়াৰ কৰি ৰাখিব যাতে কাৰোৱে প্ৰব্লেম নহয় এতিয়া চাওক যে আমি পিয়'ৰ ৰেকাৰিঙৰ কনচেপ্টটো বুজি পালোঁ পিয়'ৰ ৰেকাৰিং আছে দেন কনচেপ্টটো ক্লিয়াৰ এতিয়া যিখিনি মিক্স ৰেকাৰিং আছে এইখিনিত কিন্তু অকণমান কেজাং আছে মিক্স ৰেকাৰিঙত মানে অকণমান নহয় ভালোখিনি কেজাং আছে গোটেইখিনি কেজাঙে মই ধুনীয়াকৈ কৈ আছোঁ একদম ধুনীয়াকৈ মাথো আপোনালোকে বুজিব মই গেৰাণ্টি লৈ কিনে ক'ব পাৰোঁ যে যদি আপোনালোকে ভাল ধৰণে একদম মনোযোগটো যদি কেৱল এই ক্লাছটোত দিছে ন দেন আপোনালোকৰ আজিৰ পৰা এই ডেচিমেল ফ্ৰেকশ্যনৰ কনচেপ্টেই ক্লিয়াৰ হৈ যাব সকলোৰে ক্লিয়াৰ হ'ব এজন দুজন বুলি নহয় যিকোনো কুৱেশ্যন দেখিলে আপোনালোকে সকলোৱে কৰিব পাৰিব মাথো একদম ধুনীয়াকৈ শিকক ঠিক আছে এতিয়া চাওক যে ইয়াতে যিটো মিক্স ৰেকাৰিং হৈছে কোনে মিক্স ৰেকাৰিং কৰিছে বোলে ইয়াতে 0ৰ পিছততো 2টো ঠিকেই ওলাইছিলে কিন্তু 3টো কি হ'ল 3টো ইয়াতে বাৰে ওলাই থাকিল গতিকে 3ৰ ওপৰত কি আছে শক্তিমান পাৱাৰ আছে গতিকে ডটবিলাক আমি গুচাই দিলোঁ এতিয়া 0.23 ওপৰত 3ৰ ওপৰত কেৱল এই শক্তিমানটো মানে ইয়াতে লটকি আছে হয়নে এতিয়া এইটোক যদি আমি ফ্ৰেকশ্যনত নিব লাগে আমি কেনেকৈ নিম মই যোৱাকালি আপোনালোকক এটা উদাহৰণ দিছিলোঁ আজি মই সেই সেম উদাহৰণটো পুনৰ দিছিলোঁ মানে কেনেকৈ দিম চোৱা একদম ধুনীয়াকৈ শুনিবা যে ইয়াতে এটা বুঢ়া আছিল
আৰু বুঢ়াৰ দুটা পুতেক এটা পুতেকৰ নাম 2 আনটো পুতেকৰ নাম 3 এইটো বুঢ়াৰ দুটা পুতেক ওকে এতিয়া বুঢ়াই কি কৰিলে যে বুঢ়াই একদম মৰিবৰ টাইম হৈছে বুঢ়াও হৈছে গতিকে বুঢ়াই ভাবিলে মতো দুটা সন্তান গতিকে এটা 2 আৰু এটা 3 এতিয়া এই 2টোই অকমান বদমাছ আৰু 3টোই বহুত ভাল মানে বুঢ়াই বহুত মৰম কৰে গতিকে বুঢ়াৰ গোটেইখিনি সম্পত্তি কি কৰিলে এই 3টোক দি দিলে আৰু এই সম্পত্তিৰ চিন হিচাপে শক্তিমান পাৱাৰ পাই গ'ল ঠিক আছে এতিয়া কি হ'ব মানে এই যিখিনি সম্পত্তিখিনি এতিয়া আমি কেনেকৈ শ্ব' কৰিম যে প্ৰথমতে আমি কি ল'ব লাগিব বোলে বুঢ়াৰ দুটা পুতেক আছিলে কোন দুটা পুতেক আছিলে বুঢ়াৰ বোলে 2 আৰু 3 আছিলে এতিয়া বুঢ়াই গোটেই প্ৰপাৰ্টি কাক দি দিছে বোলে বুঢ়াই গোটেই প্ৰপাৰ্টিটো 3ক দি দিছে গতিকে 3ৰ ওপৰত কি আহিছে শক্তিমান পাৱাৰ আহি গৈছে গতিকে ইয়াৰে আমি তলত কি পাই যাম এতিয়া বোলে এটা 9 পাই যাম শক্তিমান পাৱাৰ যিহেতু আছে ওকে এতিয়া এই যিটো 2 থাকিল 2ক কি দিছে বোলে 2ক একো দিয়া নাই মানে কি এতিয়া বোলে সি একোৱে পোৱা নাই মানে সি এতিয়া 0 পালে ওকে কিবা হলেতো আমি জায়গাটোত দিব লাগিব হিয়াৰ যিটো জায়গা হিয়াক যিহেতু বুঢ়াই নিদিলে তো আমিনো কি দিম আমিও তাক 0টোৱে দি দিলোঁ ওকে এতিয়া আমি তাক 0টো দিলোঁ ঠিকে আছে এই যিটো 3 আছিলে এই যিটো বুঢ়াৰ মানে ভাল পুতেক আছিলে ই আৰু কি কৰিলে জানেনে এতিয়া ই এটা বেলেগ কাণ্ড কৰিলে বোলে যিহেতু বুঢ়াই ইয়াক গোটেইখিনি মানে সম্পত্তি দি দিলে ই এই সম্পত্তিৰ পৰা চিধা 2ক মানে বহিষ্কাৰ কৰি দিলে ওকে এতিয়া তাহাৰ পৰিয়ালটোত কোনি আছিল 2 আৰু 3 আছিল তাৰ পৰা 2ক ধুনীয়াকৈ একেবাৰে বিদায় দি দিলে এতিয়া পৰিয়ালটো কি হৈ যাব 23ৰ পৰা 2 গ'লে বোলে 21 হৈ যাব তলত কি থাকিল এতিয়া বোলে 90 মানে ইয়াৰে উত্তৰটো আমি কি পালোঁ 90/21 অৰ্থাৎ 21ক যেতিয়া আপোনালোকে 90ৰে হৰণ কৰিব তেতিয়া আপোনালোকে ইয়াৰ উত্তৰটো কি পাব বোলে 0.2333333 ওলাই থাকিব বা এইটো আপোনালোকে অকণমান সৰুও কৰিব পাৰে কেনেকুৱাকৈ সৰু কৰিব দুইটাকে আপোনালোকে লঘিষ্ঠ ৰূপ ল'ব পাৰে 3ৰে যাব 3 7 গুণ 21 3 30 গুণ 90 মানে 30/7ও আপোনালোকে ইয়াতে লিখিব পাৰে ঠিক আছে কনসেপ্টটো পুৰা ক্লিয়াৰ হৈ গৈছে শক্তিমান পাৱাৰ বুজি পালে বুঢ়াৰ সম্পত্তিৰ কথাও বুজি পালে আপোনালোকে নিশ্চয় সকলোৰে ভাল লাগিছে হয়নে যদি ভাল লাগিছে এতিয়া সকলোকে জাষ্ট এটা কথাই কওঁ যে আপোনালোকে সকলোৱে মানে ভিডিঅ'টো লাইক কৰিব আপোনালোকৰ যিমানখিনি বন্ধু বান্ধৱী আছে তেওঁলোকলৈও ভিডিঅ'টো শ্বেয়াৰ কৰিব ঠিক আছে সকলোকে জনাই দিব যে জ্ঞানজ্যোতিত আসাম পুলিচ ABUB বা আসাম পুলিচৰ যিটো কম্বাইন এক্সাম হ'বলৈ গৈ আছে তাৰ বাবে এক্সিলেণ্ট লেভেলত ক্লাছসমূহ কৰা আছে গতিকে ধুনীয়াকৈ সকলোৱে চাওক আৰু মেথছৰ প্ৰতি ভয় সকলোৱে গুচাই দিয়ক একচুৱেলি আজি এই ভিডিঅ'টো আপোনালোকে সকলোৱে অইন দিনতকৈ দেৰিকৈ পাইছে কিয় পাইছে জানেনে আপোনালোকক জাষ্ট এটা বস্তু দেখাই লওঁ চাব যে এতিয়া টাইম কিমান হৈছে 7:45 মানে আজি যিহেতু মাঘৰ 1 তাৰিখ আছিলে গতিকে মই মন্দিৰলৈ গৈছিলোঁ আৰু বহুতখিনি বাইক চলাইখিনি আহোঁতে মানে একদম সন্ধিয়া হৈ গ'ল তাৰপিছত অকমান আগতে আহিছোঁ তাৰপিছত কাপোৰখিনি চেঞ্জ কৰি অকমান নিজে ফ্ৰেছ হৈ আপোনালোকলৈ এতিয়া ভিডিঅ' বনাই আছোঁ তো ভিডিঅ'টো চাগে বনোৱা হোৱাতেই মোৰ 8টা বাজিব তাৰপিছত এডিট কৰিব লাগিব তাৰপিছত আকৌ পঠাব লাগিব নেটৰ স্পীডটো জানেই আজিকালি গতিকে ভিডিঅ'টো আপোনালোকে সেইবাবে অইন দিনতকৈ আজি এটা বেলেগ টাইমত পাইছে আৰু তাৰ বাবে বাৰু মই নিজে দুখিত তথাপি এটা সাইডক লৈ মই ভাল লাগিছে যে আপোনালোকে বহুকেইজনে ভিডিঅ'খিনিৰ বাবে ৰখি থাকে তো তেওঁলোকৰ বাবে হ'লেও মই ইমানখিনি কষ্ট কৰি আহি হ'লেও ভিডিঅ'টো দিবলৈ মই চেষ্টা কৰিছোঁ যাতে এই ৰখি থকা সকলে মানে যিসকলে আপোনালোকে ৰখি আছিল আজিৰ ক্লাছটোৰ বাবে তেওঁলোকৰ যাতে নিৰাশ হৈ নাযায় কোনেও ঠিক আছে যদি বহুত বেছি কেতিয়াবা অসুবিধা হয় তেতিয়াহ'লে ডেফিনেটলি মই ক্লাছটো দিব নোৱাৰিম কিন্তু যেহেতু ইমানো বেছি আজি প্ৰব্লেম নহয় এতিয়াতো পাৰিছোঁ ন অকণমান জাষ্ট লেট হৈছে কোনদিনাতকৈ 2 ঘণ্টা লেট হৈছে হয়নে গতিকে এইটো আপোনালোকে এডজাষ্ট কৰি ল'ব বা ময়ো সেইখিনি মানি লৈ কিনে ক্লাছটো হ'লেও দিছোঁ ঠিক আছে মিছ কৰা নাই এতিয়া এইখিনিলৈকে কনচেপ্টটো ক্লিয়াৰ এতিয়া আপোনালোকে কি কৰিব জানেনে এতিয়া এই যিটো 2 নম্বৰত আছিলে 0.5333 হয়নে ইয়াৰে যিটো ভগ্নাংশ মানে প্ৰথমটোৰ যেনেকৈ মই ওলাই দিলোঁ 30/7 বুলি আপোনালোকে এই 2 নম্বৰটোৰ আৰু 3 নম্বৰটোৰ ভগ্নাংশক এটা কি হ'ব আপোনালোকে ওলাই দিব ঠিক আছে দুয়োটাৰে আপোনালোকে ওলাই দিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি কিনে সকলোৱে জনাই দিব যে ইয়াৰে উত্তৰ দুটা এনেকুৱা হয় আপোনালোকলৈ এই দুটা মই কি কৰিলোঁ হোমৱৰ্ক হিচাপে আগবঢ়ালোঁ ঠিক আছে একদম এক্সিলেণ্ট লেভেল হয় গতিকে সকলোৱে কৰিব আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত অহা বহুতখিনি চান্সো থাকে ঠিক আছে সকলোৱে কৰিব এতিয়া মই অকণমান এটা বেলেগ মানে ইয়াৰে পিছৰ টপিক এটালৈ আহিছোঁ মানে কেতিয়াবা কি হয় জানেনে এইটো অকণমান ওপৰলৈ উঠাই দিছোঁ দেই লিখাতে আমাৰ পাৰ পেজ শেষ হ'বৰে হৈছে হয়নে মানে কেতিয়াবা যোগ আহে কেতিয়াবা ইয়াৰে যোগ আহে কেনেকুৱা যোগ আহে জানেনে যে ধৰি লওক 0.27 ওপৰত শক্তিমান পাৱাৰ যোগ 0.33 ওপৰত শক্তিমান পাৱাৰ এতিয়া যদি কেতিয়াবা দশমিকত আপোনালোকক দি দিয়ে যে 0.27
আৰু 0.33 আপোনালোকে যোগ কৰিব লাগে চিধা চিধা আপোনালোকে এনেকুৱাকৈ যোগ কৰিব পাতাৰেতো হৈছে আমাৰ দশমিক তলত দশমিক বহাইছোঁ হয় নে 7 3 10 0 7 1 2 3 5 1 6 দশমিকটো দশমিক হয়নে মানে 0 দশমিক আমি কিমান পালোঁ 6 পালোঁ এইটো এনসাৰ কিন্তু এই এনসাৰটো যদি আপোনালোকে মানে এই কি আছিলে এই কোৱেশ্যনটোৰ আপোনালোকে যদি কৰে তেতিয়াহ'লে হয়তো আপোনালোকৰ কেতিয়াবা ভুলো হ'ব পাৰে ঠিক আছে কনসেপ্টটো আপোনালোকে ধুনীয়াকৈ শুনিব যে যদি আপোনালোকৰ মানে এই যেটো কোৱেশ্যন দিছে ওপৰত শক্তিমান পাৱাৰ থকা এইটো যদি আপোনালোকে কেৱল 0.6 টো লিখি দিয়ে তেতিয়াহ'লে আপোনালোকৰ ভুল হ'ব পাৰে কিয় ভুল হ'ব পাৰে মই সেইটো কথা কৈ আছো চাব যে ইয়াত আমি যোগটো কেনেকৈ কৰিম জানেনে একদম সিম্পলকৈ কৰি দিছো প্ৰথমতে আমি এই দুটাক যদি ফ্ৰেকশনলৈকে লৈ যাও তাৰ পিছত যদি আমি ফ্ৰেকশন দুটা যোগ কৰো তেতিয়া এটা বেলেগ কনসেপ্ট হ'ব আৰু দীঘলীয়া হ'ব কিন্তু একদম মানে সহজভাৱে মই বুজাই দিছো যে 0.27 বাৰ তাৰ মানে কি বোলে 0.27 হয় নহয় এনেকুৱাকৈ 2 কে ওলাই আছে তাৰ পিছত 0.33 মানে কি এনেকৈ দত থাকিব 0.33 মানে কি 0.33 হয়নে 33 তে এনেকৈ ওলাই আছে গতিকে দতকে ওলাই আছে গতিকে এই দুটা যদি আপোনালোকে যোগ কৰিলে কি পাব আপোনালোকে বোলে 7 3 10 0 হয়নে 3 2 5 1 6 আকৌ 10 0 আকৌ 6 আকৌ 10 0 আকৌ 6 আকৌ 0 আকৌ 6 তো ইয়াতে আপোনালোকে কি দেখিবলৈ পাইছে যে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে 6 টো আৰু 0 টো কি হৈছে ৰিপিট হৈ আছে ওকে গতিকে আমি কি কৰিব লাগিব 0.60 ৰ ওপৰত আমি এই মাত্ৰা চিহ্নডাল দিব লাগিব কনসেপ্টটো বুজি পাইছে নে সকলোৱে একদম ক্লিয়াৰ কি সকলোৱে বুজি পাইছে কনসেপ্টটো মই আশা কৰিছো আপোনালোকে সকলোৱে কনসেপ্টটো বুজি পাইছে একে ধৰণে মই পুনৰ এটা উদাহৰণ আপোনালোকক বুজাই দিছো যে কেতিয়াবা এনেকুৱাকৈ যদি দিয়ে যে 0.74 এনে ৰেন্ডমলি কোৱেশ্যন বিলাক লৈছো বা যদি কয় যে 0.47 তো এই দুটা যদি যোগ কৰিব দিয়ে আমি কেনেকৈ যোগ কৰিম হয়নে গতিকে এই দুটা যোগ কৰিলে আমি কেনেকৈ যোগ কৰিব লাগিব চাব যে প্ৰথমতে আমি 0.74 অতি কমে আমি 4টা মান লিখি লৈছো তাৰ পিছত ডট দি দিছো ওকে নেক্সট কি কৰিছো 0.47 ডট আমি এনেকৈ ৰাখি দিছো হয়নে এতিয়া আমি এইখিনি যোগ কৰিলে আমি কি পাম 7 4 11 1 7 1 7 4 11 1 12 2 7 1 7 4 কি হ'ব 11 ন 11 1 12 2 তাৰ পিছত 7 1 হ'ব ন 7 4 11 11 1 12 2 তাৰ পিছত 7 1 পুনৰ গোটেইকেইটা 2 2 হ'ব নেকি নে এবাৰ সব দুক আমি 2 2 পাই আছো হয়নে সব আমি 2 2 পাই আছো তাৰ পিছত এইপিনে আমাৰ এক আগত আহি গ'ল 12 হল ন গতিকে দশমিকৰ জায়গাটো দশমিক ৰাখিবই লাগিব মানে আমি কি পালো এতিয়া যে ইয়াতে আমি দেখিলো যে 1.22 টো কি হৈছে বাৰে বাৰে ৰিপিট হৈছে গতিকে ইয়াৰে কি 2 2 ৰ ওপৰত আমি কি কৰিব লাগিব মাত্ৰা চিহ্নডাল দিব লাগিব হয়নে কনসেপ্টটো আপোনালোকে বুজি পাইছে সকলোৱে যে ইয়াতে আমি যেতিয়া যোগ কৰিম জেনাৰেলি যদি যোগ কৰিলো হেতেন তেতিয়ালে 7 4 11 1 হয়নে 7 1 7 4 11 মানে 1 তাৰ পিছত 7 যোৱা 1 টো 2 আৰু আগত আমি এনেকৈ লিখি দিলে মানে এটো আমি পালো হৈ যোগফল কিন্তু ইয়াতে আমি কি পালো যে 1.22 বাৰ পালো গতিকে শুদ্ধ উত্তৰ এইটোহে হ'ব এইটো নহয় কিন্তু তো এই সৰু কনসেপ্টটোৱে আপোনালোকে বহুতে হয়তো ভুল কৰিলে হেতেন যদি কনসেপ্টটো বুজি নাপালে হেতেন গতিকে মই আশা কৰিছো আপোনালোকে সকলোৱে ধুনীয়াকৈ বুজি পাইছে গতিকে আজি ইয়াৰ ক্লাছটো মই দীঘলীয়া কৰিবলৈ নাযাওঁ ইয়াৰ পিছত মই পুনৰ এটা ক্লাছ লম ভগ্নাংশৰ ওপৰত আৰু সেইদিনাখন মই বিভিন্ন ধৰণৰ কোৱেশ্যন লম হয়তো নেক্সট ক্লাছটো হ'ব পাৰে আৰু কন্টিনিউ ফ্ৰেকশনৰো জাস্ট এটা দুটামান কনসেপ্ট বা কোৱেশ্যন বুজাই দিম জেনাৰেলি আপোনালোকৰ এই এক্সামটোত হয়তো কন্টিনিউ ফ্ৰেকশনৰ বেছি কোৱেশ্যন নাহিব লাগে তথাপি বাৰু মই যদি পাৰো দুই এটা একদম সিম্পল কোৱেশ্যন বুজাই দিম আৰু ইয়াৰে মানে ডেসিমেল ফ্ৰেকশনৰে কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্যন হিচাপে মই আপোনালোকলৈ আগবঢ়াম গতিকে প্ৰতিদিনে আপোনালোকে ভিডিঅ'সমূহ ধুনীয়াকৈ চাই থাকিব সকলোৱে ভালকৈ চাব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শেষ কৰাৰ আগত আপোনালোকক জনাব বিচাৰিছোঁ যে মই বিশেষকৈ অসম পুলিচৰ এই ABUB APRO এই এক্সামটোৰ বাবে মেথছৰ এটা প্ৰাইভেট টিউচনৰ ব্যৱস্থা কৰিছিলোঁ য'ত যিসকলৰ মানে মেথছৰ প্ৰতি একদমেই আইডিয়া নাই তেওঁলোকৰ বাবে মেথছৰ যাতে বেছিক কনসেপ্ট এটা আগবঢ়াব পাৰোঁ তাৰ বাবে মই এই কোৰ্সটো আগবঢ়াইছিলোঁ য'ত এটা নিম্নতম মাননীয় ইয়াত দিব লাগে আৰু যেতিয়া মানে ফেব্ৰুৱাৰী মাহৰ এই এক্সামটো আহিব তেতিয়ালৈকে
এই ক্লাছসমূহ কৰি থকা হ'ব প্ৰতিদিনে 2 ঘণ্টাকৈ মই লাগি থাকোঁ সেই ক্লাছত আৰু গতিকে যদি আপোনালোকে কোনোবাই বিচাৰে এই ক্লাছত অংশগ্ৰহণ কৰিব পাৰে একদম বেসিক লেভেলৰ পৰা প্ৰতিটো কনসেপ্ট তাত আলোচনা কৰা হয় গতিকে যদি আপোনালোকৰ প্ৰবলেম আছে বেসিক ম্যাথখিনিতে তেতিয়াহ'লে আপোনালোকে তাত জইন হ'ব পাৰে ঠিক আছে গতিকে বন্ধুসকল আজি আৰু দীঘলীয়া নকৰোঁ অলৰেডি বহুত বেছি ভাগৰো ধৰি আছে হয়নে আৰু দেৰি হ'ল আজিৰ ক্লাছটো যেহেতু অন্যদিনা টাইমত আপোনালোকে নাপালে আজিৰ ক্লাছটো গতিকে অহা কালিৰ পৰা পুনৰ টাইমত ক্লাছসমূহ দিবলৈ মই যত্ন কৰিম আজিলৈ শেষ কৰিছোঁ ইমানখিনিতে গতিকে কেনেকুৱা পালে আপোনালোকে চাই কিনে জনাব ভাল লাগিছে যদি ডেফিনেটলি লাইক কৰিব হয়নে সকলোৱে গতিকে আজিলৈ সকলোকে জনাইছোঁ বাই বাই জয় আই অসম অসমৰ আগশাৰীৰ এপিএছচি ইউপিএছচি কোচিং ইনষ্টিটিউশ্যন ভদ্ৰা আইচ একাডেমী অতি গৌৰৱেৰে মুঠ 184 গৰাকী ছাত্ৰ ছাত্ৰী এপিএছচি প্ৰিলিমছ 2020 পৰীক্ষাত উত্তীৰ্ণ হৈ এপিএছচি মেইনছ পৰীক্ষাত অৱতীৰ্ণ হ'ব নিয়মীয়া পাঠদান ডেইলি ষ্টাডি মেটেৰিয়েলছ মক টেষ্ট আৰু ইণ্টাৰভিউ গাইডেন্সৰ প্ৰশিক্ষণ দিয়া হয় বিগত বৰ্ষত 58 গৰাকী ছাত্ৰ ছাত্ৰী এপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈ ভদ্ৰা আইএছ একাডেমীলৈ গৌৰৱ কঢ়িয়াই আনিছিল আহক আজিয়েই ভদ্ৰা আইএছ একাডেমীলৈ গুৱাহাটীৰ লগতে যোৰহাটতো আছে শাখা কাৰ্যালয় যোগাযোগ কৰক 86383917218